আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ যিটো দলে অসম আৰু দেশত সুদীৰ্ঘ দিন শাসন চলাইছিলে, আমাৰ অসমত এই জাতীয় কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া, আপোনালোক সকলোৱে দেখা পালে যোৱা কেইটা দিনত প্ৰায় এমাহ হ'বৰ হ'ল পানী হোৱাৰ পৰা আজিৰ দিনটোলৈকে প্ৰায় এমাহ। এই যোৱা এমাহত গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলটোৱে বানপীড়িত চাৰিওখন জিলাত যি ধৰণে সেৱা আগবঢ়াব লাগিছিল, যি ধৰণে সাহায্য আৰু পুনৰ সংস্থাপনত তেওঁলোকে হাতে কামে লাগিব লাগিছিল, তেওঁলোকৰ অস্তিত্ব আমি তেনেকে দেখা নাপালো। গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতীকী অৰ্থত বানপীড়িতক লগ কৰিলে। এনেকুৱা এটা তেওঁৰ যিটো আমি দেখি থাকো, তেওঁৰ যিটো শাৰীৰিক ভাষা, যিটো বডি লেংগুৱেজ, স্বৰ্গদেউ যেন তেওঁ সম্ৰাট। বানপীড়িতক লগ কৰা সময়তো আমি দেখা পালো যে গৌৰৱ গগৈয়ে যেন বানাক্ৰান্তক লগ কৰিবলৈ গৈ যেন তেওঁ বানাক্ৰান্তকহে ধন্য কৰিছে। তেখেতৰ শাৰীৰিক ভাষাত এইটোৱে প্ৰতিফলিত হৈছে। এদিন নে দুদিন তেখেত গ'ল, তাকো এটা প্ৰতীকী অৰ্থত গ'ল, হাতে কামে লাগা আমি দেখা নাপালো। তেখেতে সংবাদ মাধ্যম আৰু তেওঁৰ ছচিয়েল মিডিয়াৰ সন্মুখত কিবা প্ৰতীকী অৰ্থত সাহায্য বিতৰণ কৰিলে, কিন্তু অন্যান্য বিৰোধী দলৰ নেতাসকলে যি ধৰণে কাম কৰিছে, শাসক দলে যি ধৰণে কাম কৰিছে, বিভিন্ন NGO, বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানে যি ধৰণে কাম কৰিছে, সেই ধৰণে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ অস্তিত্ব ৰাইজৰ বিপদৰ সময়ত ৰাইজে নাপালে। আজি মই আৰু এটা তথ্য আপোনালোকক দিব খোজো, যদিও তেওঁলোকে প্ৰচাৰ নিবিচাৰে, আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তেওঁলোকে প্ৰচাৰ বিচাৰি একো কাম নকৰে, আমি সকলোৱে জানো, বা প্ৰচাৰত তেখেতলোক নাথাকে। কিন্তু তথাপি মই এটা কথা জনাব বিচাৰো যে প্ৰায় 300 স্বয়ংসেৱকে আজি প্ৰায় এমাহ ধৰি বানপীড়িত এলেকাসমূহত সাহায্য, পুনৰ সংস্থাপন আৰু এতিয়া ঘৰ নিৰ্মাণৰ কামত নিষ্ঠা সহকাৰে লাগি আছে। কিন্তু তাৰ পৰিৱৰ্তে আমি কংগ্ৰেছক দেখিলো, তেওঁলোকে কেৱল প্ৰতীকী অৰ্থত বানপীড়িতৰ ওচৰলৈ গৈছে, তেওঁলোকৰ সাহায্য দিয়াৰ গোটেই কথাটো কেৱল প্ৰতীকী অৰ্থত। গতিকে আমি নিশ্চিতভাৱে এইটো কথা আমি বুজি পালো যে কংগ্ৰেছ দলটো অসমৰ ৰাইজৰ বিপদৰ সময়ত কি ধৰণে ৰাইজৰ লগত থাকে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, যি সময়ত বানপীড়িত বানাক্ৰান্তসকলৰ লগত গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতৃত্ব থাকিব লাগিছিল, সেই সময়ত তেওঁলোকে আছে, বেছিখিনি সময় আছে নগাঁও উপনিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ কৰাত। নগাঁওৰ উপনিৰ্বাচন আহি আছে, এই উপনিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজত আমি গৌৰৱ গগৈ আৰু তেওঁলোকৰ নেতৃত্বক বেছিকে তেওঁলোকক তাতহে আমি দেখা পালো। হয়, ৰাজনৈতিক দলে উপনিৰ্বাচনত আমি ভাগ ল'বই লাগিব, আমি সকলোৱে তাত সক্ৰিয় হ'ব লাগিব, কিন্তু বানাক্ৰান্তৰ ওচৰত যিমান সক্ৰিয় হৈ থাকিব লাগিছিল তাতকে বেছি সক্ৰিয় হৈ গৌৰৱ গগৈ আৰু তেওঁলোকৰ নেতৃত্বক আমি দেখা পালো নগাঁও উপনিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজত। গতিকে অসমৰ ৰাইজে নিশ্চয় এই কথাবিলাক মন কৰি আছে বা মন কৰিব। নগাঁও উপনিৰ্বাচনক লৈ মই আপোনালোকৰ আগত আৰু দুটামান কথা ক'ব বিচাৰিছো। আমি দেখা পালো যে বিধানসভা নিৰ্বাচনৰ আগতে গৌৰৱ গগৈকে ধৰি তেওঁলোকৰ অসমৰ নেতৃত্ব আৰু ৰাহুল গান্ধী, জিতেন্দ্ৰ সিঙকে ধৰি তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতৃত্ব সকলে এটা কথা কৈ আছিলে যে বদৰুদ্দিন আজমলৰ AIUDF দল সাম্প্ৰদায়িক দল, তেওঁলোক বিজেপিৰ বি টিম, গতিকে তেওঁলোকৰ লগত তেওঁলোকে আৰু কেতিয়াও মিত্ৰতা নকৰে। কিন্তু 4টা মাহ নহওঁতে এতিয়া দুৰ্ভাগ্যজনকভাৱে গৌৰৱ গগৈ, ৰিপুন বৰা, ৱাজেদ আলী চৌধুৰী তেওঁলোকে এতিয়া আজমল চাহাবৰ ভৰিত পৰিছে। এতিয়া নগাঁও নিৰ্বাচনত, উপনিৰ্বাচনত বিজয় হোৱাৰ কাৰণে তেওঁলোকে বিধানসভা নিৰ্বাচনত যাক সাম্প্ৰদায়িক বুলি কৈছিল, বিধানসভা নিৰ্বাচনত যাক তেওঁলোকে বিজেপিৰ বি টিম বুলি কৈছিল, সেই আজমল, সেই AIUDFৰ ভৰিত পৰিছে। এইটো মই ভাবো যে এটা অসমৰ ৰাজনীতিৰ এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। তাৰ মানে এটা কথা প্ৰমাণ হৈ গ'ল, কংগ্ৰেছৰ কাৰণে AIUDF মাজে মাজে কেতিয়াবা সাম্প্ৰদায়িক হয় আৰু কেতিয়াবা সেকুলাৰ হয়। কেতিয়া সাম্প্ৰদায়িক হয়? যেতিয়া কলিয়াবৰৰ পৰা উজনিলৈ যেতিয়া নিৰ্বাচন থাকে, উজনি অসমত যেতিয়া নিৰ্বাচন থাকে, তেতিয়া
আজমল AIUDF সাম্প্ৰদায়িক হয়। আৰু যেতিয়া নামনি আৰু মধ্য অসমত নিৰ্বাচন থাকে তেতিয়া বদৰুদ্দিন আজমল সেকুলাৰ হয়। এতিয়া বদৰুদ্দিন আজমলৰ ভৰিত পৰি নগাঁও উপ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কংগ্ৰেছ দলে এতিয়া কন্দা কটা আৰম্ভ কৰিছে। এয়া অসমৰ ৰাজনীতিৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি এটা কথা সদায় কৈ থাকো যে যদিও মাজে মাজে কংগ্ৰেছ আৰু AIUDFে তেওঁলোকে বেলেগ বেলেগ বুলি পৃথক পৃথক বুলি নাটক কৰি থাকে, আচলতে সাম্প্ৰদায়িক আৰু মুছলমান তুষ্টিকৰণৰ ৰাজনীতিত তেওঁলোক এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। তেওঁলোকে মুছলমান ভোটখিনি একত্ৰিত কৰাৰ স্বাৰ্থত তেওঁলোকে দেখাত যদিও কেতিয়াবা ৰাজনৈতিক কৌশলগত কাৰণত বেলেগ বেলেগ হৈ দেখুৱায়, আচলতে তেওঁলোক একেটাই। আৰু সেই কথাটোকে পুনৰবাৰ এইবাৰৰ আহি থকা নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ আগে আগে এই কথাটো পুনৰবাৰ প্ৰমাণিত হৈছে। কালি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, ধন্যবাদ জনাইছো তেখেতক, যে অন্তত কংগ্ৰেছৰ সাম্প্ৰদায়িক, কিন্তু কংগ্ৰেছক তেওঁ কনচেশ্যন দি থাকে, কিন্তু AIUDFৰ কথাও তেখেতে কৈছে কালি। কিন্তু আমি বুজি নাপাওঁ যে কংগ্ৰেছ আৰু AIUDFৰ ৰাজনীতিৰ পাৰ্থক্যটো ক'ত। একেই মুছলমান তুষ্টিকৰণৰ ৰাজনীতি, তাৰ মাজত লুৰিণজ্যোতি গগৈৰ মতে কংগ্ৰেছ সেকুলাৰ আৰু AIUDF হ'ল সাম্প্ৰদায়িক। অখিল গগৈৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে অহা নাই, তেওঁলোক এলায়েন্স পাৰ্টনাৰ। আমি আশা কৰিম যে তেওঁলোকৰ প্ৰতিক্ৰিয়া অসমৰ ৰাইজে অতি সোনকালে বুজি পাব, জানিব। এতিয়া এই গোটেই বিষয়টো লৈ আমি নগাঁও লোকসভা উপ নিৰ্বাচনৰ যিসকল ভোটাৰ ৰাইজ আৰু অসমৰ ৰাইজ আমি আহ্বান জনাইছো যে বদৰুদ্দিন আজমলক লৈ কংগ্ৰেছে কৰা এই ৰাজনীতি আপোনালোকে লক্ষ্য কৰিব। কেৱল মুছলমান তুষ্টিকৰণৰ কাৰণে, কেৱল সাম্প্ৰদায়িক ভোটক একত্ৰিত কৰাৰ কাৰণে নগাঁও লোকসভা নিৰ্বাচন কেন্দ্ৰিক কংগ্ৰেছে যি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে, এই ৰাজনীতিক আমি সময়ত সমুচিত প্ৰত্যুত্তৰ দিব লাগিব।